নমস্কাৰ গাইজ, মই আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ মনৰ পৰা মৰম যাচিছোঁ। সকলোৱে ভালে থাকক, নিজৰ যত্ন লওক। মই যিহেতু প্ৰেক্টিকেল কথা কৈ ভাল পাওঁ, প্ৰেক্টিকেল কথাবিলাক কৈ ভাল লাগে বা আনে ক'লেও মোৰ শুনি ভাল লাগে, সেয়েহে মই ভাল পোৱা আজি এটা কথা মই কোৱা নহয়, মানে মই বেলেগৰ পৰা শুনি ক'ব খুজিছোঁ। মানে আমাৰ প্ৰত্যেক মানুহৰে, প্ৰত্যেকজন ব্যক্তিৰে যি অৱস্থাত আছে সেই অৱস্থাৰ পৰা অলপ ওপৰলৈ যাবলৈ সদায় মনে ব্যাকুল হৈ থাকে। মানে চিধা কথা ক'বলৈ গ'লে, যোনে যি অৱস্থাত থাকে সেই অৱস্থাৰ পৰা ধনী হ'ব বিচাৰে। সকলো মানুহৰে ধনী হ'বলৈ মন যায়, এইটো অৱস্থাৰ পৰা ভাল অৱস্থালৈ। যোনে যি অৱস্থাতে নাথাকক, মোৰ দৃষ্টিৰে আপুনি মোতকৈ ভাল হৈ আছে, আপোনাৰ দৃষ্টিৰে আন কোনোবা ভাল হৈ আছে। সেইদৰে আমাৰ চিন্তাবোৰ, মনবোৰ সদায় আগফালে থাকে। সেই ক্ষেত্ৰত বা সেই হিচাপতে ধৰ্ম প্ৰচাৰ বা গুৰু মাতৃ হিচাপে তেখেতৰ নামটো আছিলে চিত্ৰলেখা দেৱী। চিত্ৰলেখাজীয়ে এটা কথা কৈছে যে আপুনি যিমান ওপৰলৈ নাযাওক কিয়, আপোনাতকৈ কি আছে বহুত মানুহ আপোনাৰ ওপৰত আছে, আৰু আপুনি যিমান তলত নাথাকক কিয় আপোনাৰ তলত আৰু বহুত মানুহ আছে। গতিকে আপুনি ওপৰলৈ যোৱাৰ চিন্তাত মগ্ন হৈ বৰ্তমানটো উপভোগ কৰিব পাহৰি যোৱাতকৈ যোনটো অৱস্থাত আছে সেইটো অৱস্থাতে জীৱনটো আনন্দ লওক, উপভোগ কৰক। গতিকে যিমানে নাযাওক কিয় আপোনাতকৈ ওপৰত আৰু বহু কেইজন ব্যক্তি থাকিব, বহু কেইজন ব্যক্তি আছে, আৰু যিমান তলত নাথাকক কিয়, যি শ্ৰেণীতে নাথাকক কিয় আপোনাৰ তলত আৰু বহু মানুহ আছে। গতিকে যি অৱস্থাত আছে সেই অৱস্থাটোতে আমি কি কৰিব লাগে, জীৱনটো উপভোগ কৰিব লাগে। গতিকে এইখিনিয়ে কথাটো শুনি মোৰ ভাল লাগিছে, আৰু এনেকুৱা ধৰণৰ কথাবিলাকে মোৰ মনত এটি বাহ লয়, আৰু এনেকুৱা ধৰণৰ কথা শুনি মই ভাল পাওঁ বা কৈও ভাল পাওঁ। গতিকে আপোনালোকৰ আগতো মই ক'লোঁ, হয়তো ভিডিঅ'টো বহুকেইজনে শুনিছে, তথাপিও মই আৰু এবাৰ ক'ব মন গৈছে, যিয়ে শুনা নাই নিশ্চয় শুনি ভাল পাব। গতিকে ভালে থাকক, সদায় নিজৰ যত্ন লওক। সেইখিনিয়ে, ধন্যবাদ।